হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ। SSC জিডিৰ কাৰণে যিবিলাকে এডমিট ডাউনলোড কৰিছে তেওঁলোকৰ কাৰণে কৈছোঁ কেনেকৈ লিখিত পৰীক্ষাটোত আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত মই আজি ক'ম। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। চিলেবাছৰ কথা মই কৈ দিছোঁ। আমি সকলোৱে জানো বা যিবিলাকে নাজানে, অসম পুলিচৰ দৰে ছেম চিলেবাছ। জেনেৰেল মেথছ, ৰিজনিং থাকিল, তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বা জিকে থাকিল, আৰু নেক্সট এটা থাকিল গ্ৰামাৰ। গ্ৰামাৰত আপোনালোকে ইংলিছতো গ্ৰামাৰ ল'ব পাৰে আৰু হিন্দীতো ল'ব পাৰে। যাৰ যিটো মানে ভাল পায়, যিটো ছাবজেক্ট ভাল পায়, সেইটো গ্ৰামাৰ হিচাপে আপুনি চিলেক্ট কৰি ল'ব পাৰিব, যিহেতু কম্পিউটাৰ বেছড এক্সাম হ'ব। তো এইখিনি আছিল চিলেবাছৰ কথা। মেইন ৰিজনিঙৰ কি কি গুৰুত্বপূৰ্ণ টপিক মই কৈ দিছোঁ। কোডিং, ডিকোডিং বা চিৰিজ, এইবিলাকত গুৰুত্ব দিব। মেথছৰ যদি মই কওঁ, লছ এণ্ড প্ৰফিট, তাৰপিছত থাকিল নাম্বাৰ ছিষ্টেম, এইবিলাকত বেছি গুৰুত্ব দিব, প্ৰেক্টিচ বেছি কৰিব। জিকেৰ কাৰণে লুচেন জিকেৰ বুকখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ইংলিছ গ্ৰামাৰৰ যদি কথা কওঁ, ইংলিছে হওক নতুবা হিন্দীয়ে হওক, আপোনালোকে বেছিক যিখিনি গ্ৰামাৰ আছে সেইখিনি ক্লিয়াৰ কৰিব। বহুত বেছি টান চাব নালাগে, বেছিক গ্ৰামাৰখিনি ক্লিয়াৰ কৰিব, তো হৈ যাব। তো একদিনত প্ৰায় এতিয়া যেনেকৈ এডমিট দিছে 4 পৰা 6 ঘণ্টা আপোনালোকে পঢ়ক, আপোনাৰ ৰিজাল্ট ভাল হ'ব। তো এতিয়া এইখিনি আশা কৰোঁ। ৰিজাল্ট ভাল হোৱাৰ পিছত আপোনালোকে ৰানিং কৰিব পাৰিব, বা বাকী যি ষ্টেপ আছে সেইখিনি পিছত হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো।